নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আমাৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এপ্ৰিল মাহৰ 10 তাৰিখ আৰু চ'ত মাহৰ 26 তাৰিখ শুকুৰবাৰৰ সম্পূৰ্ণ ৰাশিফল শিতানটো। মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক মই এটা বিশেষ কথা বহুত দুখ মানে ক'ব লৈছোঁ। তোমালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাবা আৰু যিমান পাৰা মহাদেৱৰ কৃপাত ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা সকলোলৈকে। এটা ভিডিঅ' বনালে বহুত কষ্ট হয়, বহুত কষ্টৰ মূৰত এটা ভিডিঅ' মই তোমালোকৰ বাবে সদায় আগবঢ়াওঁ। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। মই বহুত দুখীয়া ঘৰৰ ল'ৰা হয়, যেনে তেনে এটা কম দামী মোবাইল লৈ আপোনালোকৰ বাবে সদায় ভিডিঅ' বনাওঁ। মোক তোমালোকে সহায় কৰা, ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়া মই সদায় নতুন নতুন ভিডিঅ' বনাবলৈ উৎসাহ পাওঁ। ধন্যবাদ মোৰ বন্ধু বান্ধৱীসকল। এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। প্ৰথমতে আহিছোঁ আমি মেঘ ৰাশি। আজি ব্যক্তিৰ সৌন্দৰ্য আৰু সাজ সজ্জাৰ প্ৰতি অধিক সচেতনতা আহিব পাৰে, যাৰ ফলত কিছু খৰচ হ'ব পাৰে। আজিৰ দিনটোত আপুনি কি কাপোৰ পিন্ধে? সৌন্দৰ্যৰ ক্ষেত্ৰত আপোনাক যি কাপোৰ পিন্ধে, কাপোৰ আপোনাক চাই চিন্তি কাপোৰ পিন্ধিবলৈ কৈছে আৰু কাপোৰ কাৰণে আপোনাৰ টকা পইচা খৰচ হ'ব পাৰে বুলি কৈছে। পৰিয়ালৰ সৈতে ছুটি ভ্ৰমণৰ যোগ আছে। আজিৰ দিনটোত আপোনাৰ পৰিয়ালৰ ব্যক্তিৰ লগত আপুনি ভ্ৰমণ কৰিব পাৰিব বুলি কৈছে। ভ্ৰমণৰ যোগ আছে বুলি কৈছে। প্ৰেমৰ সম্পৰ্ক মধুৰ হ'ব আৰু চাৰিওফালৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। আজিৰ দিনটোত আপোনাৰ ভালপোৱা প্ৰেয়সীৰ লগত প্ৰেমৰ সম্পৰ্ক অন্য দিনতকৈ আজি সুখৰ হ'ব বুলি কৈছে আৰু দুয়োজনৰ মৰম চেনেহ বাঢ়িব বুলি কৈছে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত। এইবাৰ আহিছোঁ আমি বৃষভ ৰাশি। দিনটো মোটামুটি শুভ হ'ব, কিন্তু খং নিয়ন্ত্ৰণ কৰিব লাগিব। আজিৰ দিনটো আপোনাৰ শুভ হ'ব বুলি কৈছে। আপুনি যদি খং নিয়ন্ত্ৰণ কৰে, খং কৰিবলৈ কোৱা নাই, সঠিক মনোভাৱেৰে দিনটো আনন্দদায়ক হ'ব আৰু সন্ধিয়ালৈ সকলো দুখ দূৰ হ'ব। আজি সন্ধিয়া সময়ত আপোনাৰ সকলো দুখ দূৰ হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত স্থিৰতা বজাই ৰাখিব লাগিব। কৰ্মক্ষেত্ৰত আপোনাক স্থিৰতা বজাই ৰাখিবলৈ কৈছে। আপুনি যদি কাম কৰে, কামৰ দায়িত্ব আপোনাক পালন কৰিবলৈ কৈছে। এইবাৰ আহিছোঁ আমি মিথুন ৰাশি। আজি ভাগ্য সুপ্ৰসন্ন হ'ব। আজিৰ দিনটোত আপোনাৰ ভাগ্য ভাল বুলি কৈছে। আৰ্থিক দিশত উন্নতি হ'ব পাৰে আৰু নতুন উৎসৰ পৰা ধন লাভ কৰিব পাৰে। আৰ্থিক দিশত আপোনাৰ আজি উন্নতি হ'ব পাৰে বুলি কৈছে আৰু নতুন উৎসৰ পৰা আপোনাৰ টকা পইচা লাভ হ'ব পাৰে বুলি কৈছে। জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ গ্ৰহণ কৰিলে লাভৱান হ'ব পাৰে। আজিৰ দিনটোত আপুনি জনা শুনা ব্যক্তি, জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মতে যদি আপুনি যদি কাম কৰে, সিহঁতে যদি যি পৰামৰ্শ দিয়ে সেইমতে যদি আপুনি চলে, আপোনাৰ আজি টকা পইচা লাভ হ'ব বুলি কৈছে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা সহায় আৰু প্ৰশংসা লাভ কৰিব। আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আপুনি সহায় পাব বুলি কৈছে আৰু প্ৰশংসা পাব বুলি কৈছে। অন্য ব্যক্তিয়ে আপোনাক প্ৰশংসা কৰিব পাৰে বুলি কৈছে। এইবাৰ আহিছোঁ আমি কৰ্কট ৰাশি। আজি গুৰুত্বপূৰ্ণ দিন, যিকোনো কঠিন কাম সহজে কৰিব পাৰিব। আজিৰ দিনটোত আপুনি যিকোনো কঠিন কাম সহজতে কৰিব পাৰিব বুলি কৈছে। নিজৰ কৃতিত্বৰ ওপৰত গৌৰৱ কৰিব। আজিৰ দিনটোত আপোনাৰ নিজৰ কৃতিত্বৰ ওপৰত গৌৰৱ কৰিব পাৰিব বুলি কৈছে। আৰ্থিক আৰু মানসিকভাৱে স্থিৰতা বৃদ্ধি পাব। আজিৰ দিনটোত আপোনাৰ আৰ্থিকভাৱে স্থিৰতা বৃদ্ধি পাব বুলি কৈছে। কোনো কথাত সহজে হতাশ নহ'বলৈ পৰামৰ্শ দিয়া হৈছে। কোনো কথাত আপোনাক হতাশ হ'বলৈ কোৱা নাই, আপোনাক যদি অন্য ব্যক্তিয়ে কিবা কথা বতৰা কয়। এইবাৰ আহিছোঁ আমি সিংহ ৰাশি। ঈশ্বৰৰ কৃপাত দিনটো শান্তি আৰু আনন্দৰে ভৰা দিন হ'ব। আজিৰ দিনটো আপোনাৰ ঈশ্বৰৰ কৃপাত, ভগৱানৰ কৃপাত আজিৰ দিনটো আপোনাৰ আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিব পাৰিব বুলি কৈছে। ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্ক অধিক সুদৃঢ় হ'ব আৰু তেওঁলোকৰ পৰা সহযোগিতা পাব। আজিৰ দিনটো ভাতৃ ভগ্নীৰ সৈতে সম্পৰ্ক আপোনাৰ ভাল হ'ব বুলি কৈছে আৰু তেওঁলোকৰ পৰা সহযোগিতা পাব বুলি কৈছে। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। আজিৰ দিনটোত আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে বুলি কৈছে। আজিৰ দিনটো আপুনি ভ্ৰমণ কৰিলে আপোনাৰ ভাল বুলি কৈছে। আজি যি কাম কৰিব তাত সফলতা পোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি যি কাম কৰে সেই কামটোত সফলতা পাব বুলি কৈছে। এইবাৰ আহিছোঁ আমি কন্যা ৰাশি। সামাজিক সম্পৰ্ক গঢ়াৰ বাবে দিনটো ভাল। আজিৰ দিনটো আপুনি সামাজিক সম্পৰ্ক গঢ়িব পাৰিব বুলি কৈছে। কৰ্মক্ষেত্ৰত দক্ষতাৰ বাবে সন্মান বৃদ্ধি পাব। আজিৰ দিনটো কৰ্মক্ষেত্ৰত দক্ষতাৰ বাবে সন্মান বৃদ্ধি পাব বুলি কৈছে। আৰ্থিক লেনদেনত সাৱধান হ'ব। আজিৰ দিনটো আৰ্থিক লেনদেনত আপুনি সাৱধান হ'বলৈ কৈছে। সৃষ্টিশীল কামত অংশ ল'লে মানসিক শান্তি লাভ কৰিব। সৃষ্টিশীল কামত অংশ ল'লে আজিৰ দিনটোত আপুনি মানসিক শান্তি পাব বুলি কৈছে। আজিৰ দিনটোত এইবাৰ আহিছোঁ আমি তুলা ৰাশি।
দিনটো অতি শুভ, ব্যৱসায়িক লাভ বৃদ্ধি পাব পাৰে। আজিৰ দিনটো আপোনাৰ শুভ বুলি কৈছে ব্যৱসায়ৰ ক্ষেত্ৰত। ব্যক্তিত্বৰ বিকাশ ঘটিব আৰু নতুন কামত অংশ ল'বলৈ উৎসাহিত হ'ব। আজিৰ দিনটো আপুনি নতুন কামত উৎসাহিত হ'ব পাৰিব বুলি কৈছে। বিয়লি কামৰ গতি বাঢ়িব, বিয়লি সময়ত কামৰ গতি আপোনাৰ বাঢ়িব বুলি কৈছে। এইবাৰ আহিছোঁ আমি বৃশ্চিক ৰাশি। আজি সাহসী আৰু উদ্যমী হৈ থাকিব। আজিৰ দিনটো আপুনি সাহসী হৈ থাকিবলৈ কৈছে। সমাজত প্ৰভাৱ বৃদ্ধি পাব। আজিৰ দিনত সমাজত আপোনাৰ অন্য দিনতকৈ প্ৰভাৱ বৃদ্ধি পাব বুলি কৈছে। ঘৰুৱা দায়িত্ববোৰ সঠিকভাৱে পালন কৰিবলৈ চেষ্টা কৰক। আপোনাৰ ঘৰুৱা দায়িত্ববোৰ আজি সঠিকভাৱে পালন কৰিবলৈ চেষ্টা কৰিবলৈ কৈছে। আজিৰ দিনটোত আপোনাৰ ঘৰখনৰ দায়িত্ববোৰ এলাহ পৰিত্যাগ কৰিলেহে সফলতা পাব। আজিৰ দিনটো এলাহ পৰিত্যাগ কৰিবলৈ কৈছে। এলাহ কৰিবলৈ কোৱা নাই, আপোনাক যিকোনো কামত আপোনাৰ কাম কৰিবলৈ কৈছে, তেতিয়াহে আপুনি সফলতা পাব বুলি কৈছে। কামটোত আপোনাৰ লাভ হ'ব বুলি কৈছে। এইবাৰ আহিছোঁ আমি ধনু ৰাশি। পৰিয়ালৰ সৈতে সময় কটোৱা সুযোগ পাব। আজিৰ দিনটো পৰিয়ালৰ ব্যক্তিৰ লগত আপুনি সময় কটাব পাৰিব বুলি কৈছে। ঘৰত উৎসৱমুখ পৰিৱেশ থাকিব পাৰে। আজিৰ দিনটোত আপোনাৰ ঘৰখনত উৎসৱমুখ পৰিৱেশ থাকিব পাৰে বুলি কৈছে। গুৰুত্বপূৰ্ণ সভাত বক্তব্যই সকলোকে আকৰ্ষিত কৰিব। আজিৰ দিনটো গুৰুত্বপূৰ্ণ সভাত সকলোকে আকৰ্ষিত কৰিব বুলি কৈছে। আজিৰ দিনটোত যদি আপুনি সভাত যদি ভাষণ দিয়ে, সকলো ব্যক্তিকে আপোনাৰ ভাষণে আকৰ্ষিত কৰিব বুলি কৈছে। আলহী আগমনত ঘৰখনত আনন্দ কঢ়িয়াই আনিব। আজিৰ দিনটোত আপোনাৰ ঘৰখনত আলহী আহিব পাৰে বুলি কৈছে। আপোনাৰ ঘৰৰ মিতিৰ কুটুম আগৰ পৰা যদি আছে, সেই আলহী আহিব পাৰে বুলি কৈছে। আৰু আলহীৰ লগত যদি আপুনি কথা বতৰা পাতিলে আপুনি আনন্দ হাঁহি ফূৰ্তিৰ মাজেৰে আলহীৰ লগত আপুনি কটাব পাৰিব বুলি কৈছে। আৰু আলহী আহিলে আপোনালোকে কি কি খোৱা বোৱা যত্ন লয়, আলহীৰ প্ৰতি কি কি খুৱায়, সেই বস্তু আপুনি আজি বজাৰ কৰিব সুকলমে যাব পাৰিব বুলি কৈছে। আৰু বজাৰ কৰিলে আপোনাৰ একো অসুবিধা নহয়, আলহী কি কি খুৱায়, আৰু আলহীৰ লগত আপুনি ধুনীয়াকৈ মিলিজুলি থাকিব পাৰিব বুলি কৈছে আজিৰ দিনটোত। এইবাৰ আহিছোঁ আমি মকৰ ৰাশি। ধৈৰ্য পৰীক্ষা হ'ব পাৰে। আজিৰ দিনটোত আপোনাক ভগৱানে ধৈৰ্য পৰীক্ষা ল'ব পাৰে বুলি কৈছে। আপুনি চাবহে, আপুনি যদি আজিৰ দিনটোত কাম এটা কৰে, সেই কামটোত আপুনি বিফল হৈছে, প্ৰতিবাৰে আপুনি বিফল হৈ আছে কামটোত, মানে আপুনি সফলতা পোৱা নাই। আপোনাক কিন্তু হাৰ মানিবলৈ কোৱা নাই। সেই কামটো আপোনাক যত্ন কৰি কামটো কৰি থাকিবলৈ দিছে। যদি আপুনি সেই কামটো কৰি থাকে, তেতিয়া আপুনি সেই কামটো ধৈৰ্য ধৰি যদি কাম কৰে, ভগৱানে আপোনাক কামটোত সফলতা দিব বুলি কৈছে। আৱেগৰ বৰ্ষৱতী হৈ ডাঙৰ সিদ্ধান্ত নল'ব। আজিৰ দিনটোত আপুনি যদি কিবা এটা সিদ্ধান্ত লয়, আপোনাক ভাবি চিন্তি আৱেগ অনুভূতি চিন্তা কৰিহে আপোনাক সিদ্ধান্তটো ল'বলৈ গৈছে। এনেই অবাবত আপোনাক সিদ্ধান্তটো আপোনাক ল'বলৈ কোৱা নাই। আপোনাক বহুত চিন্তা কৰি আপোনাৰ অন্য জনা শুনা ব্যক্তিৰ পৰামৰ্শ লৈ চিন্তা কৰিহে আপোনাক সিদ্ধান্তটো ল'বলৈ কৈছে। পৰিয়ালৰ সৈতে সামান্য মতানৈক্য হ'লেও তাক গুৰুত্ব নিদি শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। আজিৰ দিনটো পৰিয়ালৰ ব্যক্তিৰ লগত আপোনাৰ যদি কাজিয়া তৰ্ক পেচাল যদি সৃষ্টি হয়, পৰিয়ালৰ মানুহৰ লগত আপোনাক সেই কথাত গুৰুত্ব দিবলৈ কোৱা নাই, আপোনাক শান্তি বজাই ৰাখিবলৈ আপোনাক চেষ্টা কৰিবলৈ কৈছে আজিৰ দিনটোত মকৰ ৰাশি ব্যক্তিসকলক। এইবাৰ আহিছোঁ আমি কুম্ভ ৰাশি। বৌদ্ধিক আৰু সৃষ্টিশীল কামত সফলতা লাভ কৰিব। আজিৰ দিনটোত আপুনি সৃষ্টিশীল কামত আৰু বৌদ্ধিক কাম যদি আপুনি কৰে, সেই কামটোত আপুনি সফলতা পাব বুলি কৈছে। আৰ্থিক দিশত বিনিয়োগৰ পৰা লাভৱান হোৱাৰ সম্ভাৱনা আছে। আপুনি আৰ্থিক দিশত আজি আপোনাৰ লাভ হ'ব বুলি কৈছে। টকা পইচা আজি আপোনাৰ লাভ হোৱাৰ সম্ভাৱনা আছে বুলি কৈছে আৰ্থিক দিশৰ ফালৰ পৰা। মানসিক সুস্থিৰতা বজাই ৰাখিবলৈ আধ্যাত্মিক কামত মন দিব পাৰে। আজিৰ দিনটোত আপুনি আধ্যাত্মিক কামত আপুনি মানসিক শান্তি বজাই ৰাখিব। আধ্যাত্মিক কামত আপোনাক মন দিবলৈ কৈছে। আপুনি সেই কামটো তেতিয়া মন দিলে ভালকৈ কৰিব পাৰিব বুলি কৈছে। শেষত আহিছোঁ আমি মীন ৰাশি। আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ'ব। আজিৰ দিনটো আপোনাৰ মিশ্ৰিত ফলদায়ক হ'ব বুলি কৈছে, ভাল বুলি কৈছে। আৰ্থিক দিশত সুস্থিৰতাৰ প্ৰতি মনোযোগ দিব লাগিব। আৰ্থিক দিশত আপুনি আজি মনোযোগ দিবলৈ গৈছে। আপোনাক গাড়ী চলোৱা বা বাহিৰত ফুৰোঁতে সাৱধানতা অৱলম্বন কৰক। আজিৰ দিনটোত আপুনি গাড়ী মটৰ চলালে আপোনাক সাৱধানতা অৱলম্বন কৰি গাড়ী মটৰ চলাবলৈ কৈছে। চাই চিন্তিহে আপোনাক গাড়ী মটৰ আজিৰ দিনটোত চলাবলৈ কৈছে। পুৰণি বন্ধুৰ সহায়ত কোনো সমস্যা সমাধান হ'ব পাৰে। আজিৰ দিনটোত পুৰণি বন্ধুৰ সহায়ত আপোনাৰ দিনটোত সমস্যা সৃষ্টি হ'ব পাৰে বুলি কৈছে। পুৰণি বন্ধুৱে আপোনাক সমস্যা সৃষ্টি কৰিব পাৰে বুলি কৈছে আপোনাৰ জীৱনটোত। মীন ৰাশি ব্যক্তিসকলক আজিৰ দিনটোত পুনৰ নতুন এটা ভিডিঅ'ত লগ হোৱা আশাৰে এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় লৈছোঁ। আশা কৰোঁ মহাদেৱে সকলোকে মংগল কৰিব, সকলোকে ভালে ৰাখিব।
তাৰে কামনা কৰি এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।